সমগ্ৰ বিটিসি লগতে চিৰাং জিলাতো আৰএমচিৰ খন্তীয়া অৱস্থান ধৰ্মঘ আজি চিৰাং জিলা কাউচলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উচ্ছেদ বন্ধৰ উচ্ছেদিত পুনৰ সংস্থাপনৰ দাবীত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচি এই কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গৌবেক, উচ্ছেদিত পুনৰ সংস্থাপন দিয়ক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ধৰ্মীয় সংখ্যালঘু ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সাব্যস্ত কৰে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চিৰাং জিলা বিভিন্ন প্ৰান্তৰ পৰা আৰএমচি কেইবা শতাধিক আৰএমচি কৰ্মী উপস্থিত হৈ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। নিশ্চিতভাৱে আপোনালোকে জানে যে আজিৰ দিনত অসমত ক'ব লাগিব উন্নয়নৰ কথা, আজিৰ দিনত ক'ব লাগিব ডেভেলপমেণ্টৰ কথা, আজিৰ দিনত ক'ব লাগিব চাকৰি বাকৰি কিমান দিলে, সেইবিলাক কথা নকৈ তেখেতে নিশ্চয় কাম কৰা নাই। তেখেতে এই কাম নকৰাৰ ফলত তেখেতে কি কৰি আছে, গৌ মাংস, গৰুৰ চেণ্টিগ্ৰেড, হিন্দু মুছলিম উচ্ছেদ, এইবিলাকে তাৰ কাম। আপোনালোকে জানেনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ অহাৰ পিছৰ পৰা আপোনালোকে কিমানখিনি ডেভেলপ হৈছে। আজি আন্দোলন হ'ব লাগিব, গেছৰ দাম বাঢ়িছে, তেলৰ দাম বাঢ়িছে, সা সব্জিৰ দাম বাঢ়িছে, এইবিলাক লৈহে আন্দোলন হ'ব লাগিছিল। কিন্তু আমি দুৰ্ভাগ্যজনক এই কথা যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত পৰা আমি উন্নয়নৰ কথা আমি চিন্তা কৰিবই নোৱাৰো। আমি চিন্তা কৰিব লাগে আমি অন্ন বস্ত্ৰ আৰু খাদ্য, মানে আমি জীয়াই থাকিম কেনেকৈ সেইটো কথা চিন্তা কৰিব লগা হৈছে আমাৰ। আপোনালোকে চাই দুৰ্ভাগ্যজনক কথা, আমি আমাৰ ল'ৰা ছোৱালী আছে সেইবিলাকৰ চিন্তা আমি কৰিব পৰা নাই, আমি কেনেকৈ জীয়াই থাকিম সেইটো আমাৰ পৰিৱেশ নাই। এতিয়া আমি মানে এনেকুৱা হৈছে এই আৰু কিছুদিন যদি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰ থাকে তেতিয়াহ'লে আমি বোধহয় জীয়াই থাকিব নোৱাৰিম, মানে এনেকুৱা ধৰণৰ পৰিৱেশ কৰিছে। উচ্ছেদৰ সময়ত আপোনালোকে জানে উচ্ছেদৰ আগত মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা কি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাখিনি তেখেতে কিন্তু ফলো কৰা নাই। নিৰ্দেশনাটো ফলো নকৰাকৈ তেখেতে মানে অমাননীয়ভাৱে তেখেতৰ মহিমাতিলেৰে দাদাগিৰি দেখাই তেখেতে কিন্তু এই উচ্ছেদ কৰি আছে। তো আমি ইয়াৰ পৰা সকীয়াই দি চিৰাং জিলা সমিতিৰ পৰা সকীয়াই দিছো, আপুনি দাদাগিৰি নকৰি আপোনালোকে যি চৰকাৰ আছে এই চৰকাৰৰ হিচাপত আপোনালোকে যেনেকৈ ডেভেলপমেণ্টৰ কাম কৰিব লাগে, যেনেকৈ উন্নয়ন কৰিব লাগে, সেই উন্নয়নৰ পথত আপোনালোকে আগুৱাই যাওক। আপোনালোকে হিন্দু মুছলিম গো মাংস এইবিলাক বাদ দিয়ক, এইবিলাক কৰি আপুনি এই 26ৰ বতৰণি পাৰ কৰিব নোৱাৰে, এইটো কিন্তু একদম সঁচা কথা। মুখ্যমন্ত্ৰী ন্যায়ালয়ৰ ওপৰত এইটোতে দেখি আছো। আজি আপোনালোকে চাইছে নহয় তেখেতৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপত আমি বুজিবলৈ পাইছো তেখেতৰ কোনো ধৰণৰ সংবিধান মানা নাই। দেশৰ যি এটা সংবিধান আছে, সংবিধান মানিছে নেকি? সংবিধান নামানাকৈ তেখেতে কাম কৰি আছে। তো তেখেতৰ বিচাৰটো হ'ব, চাব এই যে মানুহখিনি যে উচ্ছেদ কৰিছে, বহুত মানুহ কান্দা কাটি কৰি আছে, বহুত মানুহ হেৰেছমেণ্ট পায়, মানে এই বৰষুণ এই বৃষ্টিৰ ভিতৰত তেখেতে ভিজি তিতি তেখেতে জীয়াই আছে। সেই মানুহখিনিৰ কিন্তু অভিশাপ লাগিব, হাও লাগিব তাৰ। এই হাও কিন্তু তেখেতে ৰক্ষা কৰিব নোৱাৰিব। তাৰ ব্যক্তিগতভাৱে তেখেতৰ যি হাও লাগিব মানুহখিনিৰ, সেই হাও কিন্তু তেখেতৰ বেয়া হ'ব, ভাল নহ'ব। এতিয়া আমি কৈছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বক কৈছো, আপুনি এতিয়াও সময় আছে, এতিয়াও পৰিৱেশ ঠিক আছে, আপোনালোকে পাৰিলে এতিয়াও যিখিনি মানুহ উচ্ছেদ কৰিছে এই মানুহখিনি পুনৰস্থাপন দিয়ক, আৰু আপোনালোকৰ চৰকাৰৰ যি কাম বা ৰাজতন্ত্ৰৰ যিখিনি কাম আপোনালোকে চলাই যাওক, আমি আপোনাৰ লগত সহায় সহযোগিতা কৰিম। হয়, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কৈছে কংগ্ৰেছ চৰকাৰ আহিলে ধৰ্ষণৰ মুখ্যমন্ত্ৰীয়ে জেললৈ যাব লাগিব। এইখিনি চাওক, এইখিনি যিখিনি কাম তেখেতে কৰি আছে, তেখেতৰ কেইদিনমান আগত আমি ছচিয়েল মিডিয়াত দেখিবলৈ পাইছো তেখেতৰ আমাৰ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আমাৰ মামা বুলি কয় না, মামাৰ যি মামী আছে আপোনালোকে জানে, সেই মামীৰ নামতো মাটি আছে। আপোনালোকে জানে এই যি মন্ত্ৰী কি নাম আছিল তেখেতৰ, জয়ন্তমল্ল বৰুৱা, তেখেতৰ নামতো মাটি আছে। আজি মাটি তেখেতে অসমৰ মাটি তেখেতে লৈ আছে, মুখ্যমন্ত্ৰীৰ মানে মন্ত্ৰী সভাই MLA বিধায়ক মাটি লৈ আছে, কিন্তু আমাক সেই মাটিৰ পৰা উচ্ছেদ কৰি আছে। আপোনালোকে জানে সেই মাটিখিনি উচ্ছেদ কৰি তেখেতেতো বহুত মাটি ইতিমধ্যে বেদখল কৰিছে, আমি যিমান দূৰ গম পাইছো। তো এই মাটিখিনিতো নিশ্চয় হিচাপ দিব লাগিব না। চৰকাৰ আহে যায়, ইয়াৰ পিছত চৰকাৰ আহে। আপোনালোকে জানে যে কেজৰিৱাল যিটো চৰকাৰ আছিল দিল্লীৰ, তেখেতে কিন্তু ইতিমধ্যেই জেল খাটিছিল না। তো সকলোৰে এটা সময় আহিব, সকলোৰে এটা টাইম আহিব, যদি আপুনি ভাল কাম কৰে ভাল ফল পাব, বেয়া কাম কৰে বেয়া ফল পাব। আজি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ৰিলিজিয়াছ মাইনৰিটি কাউন্সিল চমুকৈ RMCৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি প্ৰত্যেক জিলাই জিলাই আমাৰ এই কাৰ্যসূচী
লোৱা হৈছে আৰু ইতিমধ্যে আমাৰ চিৰাং জিলাৰ অন্তৰ্গত যি ডিচি অফিচ এই ডিচি অফিচৰ সন্মুখত য়োগা পাৰ্কত আজি আমি সেই 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ললো আৰু ইয়াৰ কাৰণ আপোনালোকে জানে যে বিগত কিছুদিন ধৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে মুছলমান মানুহ টাৰ্গেট কৰি লৈ যি ধৰণে অমানৱীয়ভাৱে অত্যাচাৰ কৰি আছে সেই অত্যাচাৰৰ বিৰুদ্ধে আৰু আমি ইয়াতে আজি কাৰ্যসূচী লৈছো তে আপোনালোকে জানে বিগত কিছুদিন আগত আপোনালোকে দেখিলে যে অকব বিল লৈ এই মুছলিম মানুহে টাৰ্গেট কৰি ল'লে তাৰপিছত বাংলাদেশী ডিপোৰ্টাৰৰ নামত মানে এই মানুহখিনিক লৈ ৰাতিৰ ভিতৰত লৈ যাই বৰ্ডাৰ পাৰ কৰি থৈ আহিলে তাৰপিছত আকৌ কেইদিনমান আগত আপোনালোকে জানে যে গৰুৰ সিন্ডিকেট লৈ যি মানে অসমৰ ভিতৰত এটা আলোড়ন সৃষ্টি হৈছে সেই গৰুৰ সিন্ডিকেটৰ কাপ ধৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আকৌ মুছলিম মানুহ টাৰ্গেট কৰি লৈ এই যি উচ্ছেদ কৰি আছে এই অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধী কৰিছো আমি ধিক্কাৰ আৰু গৰিহণা দিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰ পৰা এই মঞ্চৰ দ্বাৰাই সকীয়াই দিছো আপুনি এই এনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক নহলে অন্যথাই আমি কিন্তু এইটো আজি আন্দোলন কৰিছে ইয়াতকৈ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ আমি বাধ্য হ'ম আৰু এই আন্দোলন ধাৰাবাহিকভাৱে আমাৰ আন্দোলন হ'ব আৰু এই আন্দোলনৰ যি অপ্ৰীতিকৰ ঘটনা ঘটিব ইয়াৰ কাৰণে দায় কিন্তু এই বিজেপি চৰকাৰখনে ল'ব লাগিব আপোনালোকে জানে যে খালি আজিয়ে নহয় বিগত বহুত কিছুদিন ধৰি আপোনালোকে জানে যে এই মুছলমানক টাৰ্গেট কৰি লৈ নানান ধৰণৰ অজুহাত দেখাই তেখেতে মানে অত্যাচাৰ কৰি আছে আজি আপোনালোকে জানে কৃষ্ণাই গোৱালপাৰাৰ যি কৃষ্ণাই আজি এই উচ্ছেদৰ নাম লৈ 3জন মানুহ ইতিমধ্যে ঢুকালে আপোনালোকে গম পাইছে তে এই যে অমানৱীয় যি অত্যাচাৰ আমি আৰু কিমান সহ্য কৰিম আপোনালোকে জানে আমাক বিশেষকৈ মুছলিম মানুহখিনিক অত্যাচাৰ কৰি আমাৰ কিন্তু একদম পিছফালে ঠাই নোহোৱা হৈ গৈছে আমি ক'ত আৰু থিয় হোৱাৰ জায়গা নাইকিয়া কৰি পেলাইছে গতিকে মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে সীমা যাতে পাৰ নকৰে তাৰপিছত তাৰ বাবে আমি সকীয়াই দিছো যদি আমাৰ ধৈৰ্যৰ সীমা পাৰ কৰি দিয়ে তেতিয়া কিন্তু আমি কিন্তু তাৰপিছত আৰু ইফাল নাচাওঁ তাৰপিছত কিন্তু বেলেগ ধৰণৰ আন্দোলন হ'ব আৰু এই আন্দোলনত যি ঘটনা ঘটিব এই ঘটনা পুৰা পূৰ্ণভাৱে দায়ী কিন্তু বিজেপি চৰকাৰখনে হ'ব লাগিব